জাজিত বালি মাফিয়াৰ গুণ্ডাগিৰি অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাৰ বিষম পৰিণতি বালি মাফিয়াৰ উচতনিত হোৱা আক্ৰমণত আঘাতপ্ৰাপ্ত দুগৰাকীকৈ মহিলা জানিব পৰা মতে বলিন দাস নামৰ এজন লোকে অবৈধ বালি ব্যৱসায়ৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাৰ বাবে সাতটাকৈ বালি ব্যৱসায়ীয়ে বলিন দাসক উদ্যত হৈ আক্ৰমণ কৰে আক্ৰমণত বাধা দিয়াৰ বাবে মূৰত মৰিয়াই মূৰ ফালে ৰঞ্জু দাস আৰু বিনু দাস নামৰ দুই মহিলাৰ ঘৰৰ বাৰীৰ দাঁতিয়েদি যোৱা বালিৰ গাড়ীয়ে সৃষ্টি কৰা অসুবিধাৰ কথা ক'বলৈ যোৱাৰ বাবে সূত্ৰপাত হয় এই ঘটনাৰ অভিযোগ মতে বালি ব্যৱসায়ৰ উচতনিত মূৰত আঘাত কৰাৰ উপৰিও দাঁতেৰে কামুৰি আঘাতপ্ৰাপ্ত কৰে বালি ব্যৱসায়ী সম্পৰ্কীয় মহিলাই ঘটনা সন্দৰ্ভত সাতজনকৈ বালি ব্যৱসায়ী ক্ৰমে অমৰজ্যোতি দাস দীপক দাস বিনোদ দাস হেমচন্দ্ৰ দাস বিপিন ফুকন দুৰ্গেশ্বৰ দাস আৰু নৰেন দাসৰ বিৰুদ্ধে চেলেংখাপ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে মোৰ মানে বালি নি থাকোঁতে এইতে গাড়ীখন নিওঁতে তাৰপৰা আমি মনা কৰিলোঁ এইতে গাড়ী নিনিবা তাৰপৰা নিবলৈ ধৰোঁতে মাৰিবলৈ লৈছে গোটেই সোপাকে আমাৰ ঘৰটো মানে গোটেই বহি গৈছে নাই বহি যাওঁতে তাৰপৰা আমি মনা কৰিলোঁ ইয়াতে গাড়ী নিব নোৱাৰা বুলি তাৰপৰা আমাৰ বলিনক মাৰিবলৈ ধৰোঁতে মানে আমি গোটেই সোপা গৈছোঁ যাওঁতে সি মানে হাত দিয়া নাই তাত হাত নিদিওঁতে মানে আমি মাইকীকেইজনীয়ে আঁতৰাই আনিলোঁ তাৰপিছত আমাক গোটেই সোপাই ধৰি লৈ চবেই মাৰিছে আপোনাক কিহত মাৰিলে মোৰ মানে হাতত পৰিলে এইটো মাথাত পৰিছে দাহে ঘপিয়াইছে মোক আপোনাক কিহে মাৰিলে মোক দাহে ঘপিয়াইছে দেখিছে আপুনি মানে নবৌ মানে তলত পৰি আছে নাই নবৌক তুলিবলৈ নাযায় এতিয়া কিহে ঘপিয়ালে দাহে ঘপিয়ালে যদিও নাজানো মাৰিয়ে মাৰিছে যদিও নাজানো এনেকুৱাকৈ মাৰিছে চিলাই 6টা পৰিছে থানাই কিবা ব্যৱস্থা লৈছে থানাত আমি কালি দি থৈ আহিছোঁ দিওঁতে থানাই ব্যৱস্থা কৰোঁ বুলি কৈছে এতিয়ালৈকে কোনো ব্যৱস্থা কৰাই নাইকিয়া খালি তুলি লওঁ কৰিছে এজাহাৰ দিছে আপুনি অঁ দিছোঁ কি তুলি লোৱা কথা কৈছে হেৰিটো কেছটো থানাই কেছ দিলোঁ বুলি কৈছে থানাই কি কৈছে মিনমাত কৰিবলৈ দিছে কেছটো আৰু ইমান মাৰ খাই পানি আমি কেনেকৈ মিনমাত কৰোঁ এবাৰ বনাবলৈকে দিগদাৰ এইটো চৰকাৰে দিয়া ঘৰ হয় তাৰ লগতে মানুহজনৰ লোহাৰ কাৰোবাৰ কৰি পানি পেলাই মাৰিছে কেইজনীয়ে মাৰিছে মানে নাজানো আৰু মানে আমি ক'ব নোৱাৰা হৈ মানে আমি তলত পৰি দিছোঁ কোন কোন আছিলে তাত আপুনি চিনি পোৱা নি আছিলে ঢেলি বুলি কৈছোঁ মই ঢেলি আছিলে তাৰপিছত মাক ভাৰতী মৰমী কলি সেইকেইজনী আৰু মতা মানুহ চাইডত ৰখি আছে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে